আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অন্যবিলাক ভিডিঅ'ৰ নিচিনাকৈ আজিও আমি আপোনালোকৰ বাবে কেইটামান প্ৰাইভেট জব লৈ আহিছোঁ। গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বিচাৰি ফুৰা এটা জব আপোনালোকে বিচাৰি পায়। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে CEO for অপৰাজয় এগ্ৰো প্ৰডিউচাৰ কোঅপাৰেটিভ লিমিটেড, যাৰ লোকেশ্যনটো হৈছে ধেমাজি। আৰু এই যি কোঅপাৰেটিভ লিমিটেড অৰ্থাৎ এই যি কোম্পানীটো আছে সেয়া হৈছে আণ্ডাৰ নাবাৰ্ডৰ অধীনত। আৰু এই পষ্টটোৰ বাবে অৰ্থাৎ আপোনালোকে যি এক্সিকিউটিভ এই পষ্টটোৰ কথা মই কৈ আছোঁ, তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ হ'লেই হ'ব। অৰ্থাৎ আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব। অৰ্থাৎ আপোনালোকে এখন কম্পিউটাৰ ছমহীয়াই হওক বা এবছৰীয়া হওক তাক প্ৰভাইড কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। লগতে আপোনালোকৰ যিটো কমিউনিকেশ্যন স্কিল আছে সেইটো খুব ষ্ট্ৰং হ'ব লাগিব। যদিহে আপোনালোকে এই পষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া hr@atmsagro.org যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে ৱৰ্ক ফ্ৰম হোম এণ্ড ৰিটায়াৰ্ড প্ৰফেশ্যনেলছ। অৰ্থাৎ এই পোষ্টটো কেৱল মাত্ৰ ৰিটায়াৰ্ড পাৰ্চনসকলে, অৰ্থাৎ যিয়ে অৱসৰ গ্ৰহণ কৰিছে কোম্পানীৰ পৰা হ'ব পাৰে, গভৰ্ণমেণ্ট জবৰ পৰা হ'ব পাৰে, আৰু হাউচ ৱাইফৰ কাৰণেহে আচলতে এইটো দিয়া হৈছে। ইয়াত আপোনালোকে 50,000 পৰ্যন্ত প্ৰতি মাহত লাভ কৰিব। আৰু লগতে মেডিক্লেইম অৰ্থাৎ মেডিকেলৰ ফেচিলিটি, লগতে PF আপোনালোকে পাব। কোনো ধৰণৰ টাৰ্গেট নাই। যদিহে আপোনালোকে এই পষ্টটো এপ্লাই কৰিম বুলি ভাবে, তাৰ বাবে আমাৰ স্ক্ৰীণত দেখা দিয়া নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। নাম্বাৰকেইটা হৈছে 6009299387, 9707622198 বা 9101602081 আৰু 8638842814। এই নাম্বাৰকেইটাৰ যিকোনো এটা নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। পুনৰ কৈ দিছোঁ, এই পষ্টকেইটা যি ৱৰ্ক ফ্ৰম হোম বুলি জনোৱা হৈছে কেৱল মাত্ৰ ৰিটায়াৰ্ড পাৰ্চন আৰু হাউচ ৱাইফসকলৰ বাবেহে। আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে টিচিং জবৰ পোষ্ট, প্ৰাইভেট হায়াৰ ছেকেণ্ডেৰী স্কুল যি আছে নামচাই অৰুণাচল প্ৰদেশত। আৰু ইয়াৰ বাবে তেওঁলোকে 3টা পোষ্ট এৰি দিছে, আৰু এই 3টা পোষ্টত ডিফাৰেণ্ট ছাবজেক্টৰ বাবে টিচাৰৰ দৰকাৰ হৈছে। প্ৰথমটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালী হৈছে, আৰু ছাবজেক্ট কেইটা হৈছে কেমেষ্ট্ৰি, ফিজিক্স, ইকনমিক্স এণ্ড জিঅ'গ্ৰাফী। ছেকেণ্ডটো হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, কেৱল মাত্ৰ মেথছৰ খালী হৈছে। দেন ফিজিকেল এডুকেশ্যন টিচাৰৰ পোষ্ট খালী হৈছে। মোটামুটি ইয়াত আপোনালোকে ক'বলৈ গ'লে 6টামান পোষ্ট তেওঁলোকৰ বিদ্যালয়খনত খালী হৈছে। যদিহে আপোনালোকে এই পোষ্টকেইটাৰ যিকোনো এটা এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে নিজৰ CVখন উইথ জব এপ্লিকেশ্যনৰ সৈতে আপোনালোকে কি কৰিব লাগিব, ZES namsai@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব লাগিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনটোত কোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো কিন্তু উল্লেখ কৰিবলৈ নাপাহৰিব। ইয়াত কৈ থৈ দিওঁ, PGT পোষ্টৰ বাবে আপোনালোক মাষ্টাৰ্ছ কৰা হ'ব লাগিব। BEdৰ কথা তেওঁলোকে উল্লেখ কৰা নাই, তথাপি আপোনালোকে BEd থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। আৰু ফিজিকেল এডুকেশ্যন টিচাৰৰ বাবে MPED অৰ্থাৎ মাষ্টাৰ ইন ফিজিকেল এডুকেশ্যন বা বেচেলাৰ ইন ফিজিকেল এডুকেশ্যন কৰা হ'লেই হ'ব। গতিকে দেৰি নকৰিব, সোনকালে আপোনালোকৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সটটো জব ওলাইছে চেলছ এণ্ড মাৰ্কেটিং জব, যি ওলাইছে যোৰহাটত। ইয়াত ৰিক্ৰুইটমেণ্ট অৰ্থাৎ তেওঁলোকে কি বিচাৰিছে, এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড মাৰ্কেটিং, DTP, ৱেবছাইট ডেভেলপমেণ্ট এণ্ড মেইনটেনেঞ্চ। গতিকে এইকেইটাৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে আপোনালোকে চেলছ এণ্ড মাৰ্কেটিঙৰ জবটো যোৰহাটত এপ্লাই কৰিব পাৰিব। আৰু ইয়াক এপ্লাই কৰিবৰ কাৰণে জাষ্ট আপোনালোকে নিজৰ আপডেটেড বায়'ডাটাখন living.tech@rediffmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সটটো জব ওলাইছে মাৰ্কেটিং এণ্ড মেনেজমেণ্ট ৰুলছ ফৰ ফ্ৰজেন প্লেনেট নামৰ এটা কোম্পানীত। পজিশ্যনটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ, এছিষ্টেণ্ট মেনেজাৰ আৰু PRO। ইয়াৰ বাবে মাৰ্কেটিং এক্সিকিউটিভৰ বাবে MBA কৰা হ'ব লাগিব।
এছিষ্টেণ্ট মেনেজাৰটোৰ বাবে BCom আৰু PROৰ কাৰণে কেৱল মাত্ৰ গ্ৰেজুৱেট হ'লেই হ'ব, অৰ্থাৎ আপোনালোক BA পাছ কৰা হ'লেই হ'ব। আৰু এই পোষ্ট কেইটাৰ বাবে কিন্তু মিনিমাম আপোনালোকৰ 2 বছৰৰ পৰা 3 বছৰ ৰিলিভেন্স যিটো এৰিয়া আছে সেইটোত কৰা হ'ব লাগিব কাম। যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে eswarvaman.deka.98@gmail.com যিমান পাৰি সোনকালে আপোনালোকে নিজৰ CVখন পঠিয়াই দিব। আমাৰ নেক্সট জব ওলাইছে ইংলিছ টিচাৰৰ জব। সেয়া ওলাইছে ৰূপলেণ্ড পাব্লিক স্কুল ৰূপা, অৰুণাচল প্ৰদেশ। কোৱালিফিকেশ্যন তাৰ বাবে বেচেলৰ বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব ইংৰাজীত। চেলাৰী ইয়াত আপোনালোকে 20,000ৰ পৰা 25,000 লাভ কৰিব। লগতে ফুড আৰু একমডেশ্যন অৰ্থাৎ থকা খোৱাৰ সকলোবিলাক সুবিধা টোটেলি ফ্ৰী আপোনালোকে লাভ কৰিব। যদিহে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে 8729925723 বা rupland@gmail.com নিজৰ আপডেটেড বায়োডাটাখন উইথ যি ৰিলিভেণ্ট ডকুমেণ্টছবিলাক আছে অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছবিলাক আছে সেইবিলাক পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত এপ্লাই ফৰ দ্য ইংলিছ টিচাৰ বুলি লিখিবলৈ কিন্তু নাপাহৰিব। যদি আৰু কিবা ইনফৰমেশ্যন লাগে তেন্তে মই কোৱা মোবাইল নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কিন্তু সময় খুব কম, উইদিন 30 মাৰ্চৰ ভিতৰত কিন্তু আপোনালোকে এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে স্কিল ট্ৰী কনচাল্টিং লিমিটেড ভকেশ্যনেল ট্ৰেইনাৰ এণ্ড কোঅৰ্ডিনেটৰ ৰিক্ৰুইটমেণ্ট আছাম। আপোনালোকে নিশ্চয় গমেই পায় যে আমাৰ অসমৰ যিবিলাক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক আছে তাত এতিয়া বিভিন্ন ধৰণৰ ভকেশ্যনেল কোৰ্চসমূহক ইন্ট্ৰডাকশ্যন কৰা হৈছে, অৰ্থাৎ ইন্ট্ৰডিউচ কৰিছে। আৰু তাৰ বাবে আচলতে এই যি এডভাৰটাইজমেণ্ট আছে সেইটো তেওঁলোকে ৰিলিজ কৰিছে। আৰু এই এডভাৰটাইজমেণ্টটো কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব সম্পূৰ্ণ মই জনাই আছোঁ, কেৱল মাত্ৰ ভিডিঅ'টো ভালদৰে চাওক। পজিশ্যন এভেইলেবল ভকেশ্যনেল কোঅৰ্ডিনেটৰ, যাৰ কেৱল মাত্ৰ 3টা পোষ্ট। ভকেশ্যনেল ট্ৰেইনাৰৰ আছে 135টা পোষ্ট। আৰু ভকেশ্যনেল ট্ৰেইনাৰৰ যদি পোষ্টৰ কথা কওঁ, ফিল্ডকেইটা হৈছে এগ্ৰিকালচাৰ, IT, মেডিয়া, হেল্থ কেয়াৰ, এপ্ৰিল, ৰিটেইল, পাৱাৰ, টেলিকম, বিউটি এণ্ড ৱেলনেছ, টুৰিজিম এণ্ড হস্পিটেলিটি। গতিকে এইকেইটা ভাগত আচলতে তেওঁলোকে ভকেশ্যনেল ট্ৰেইনাৰৰ প্ৰয়োজন হৈছে বুলি কৈছে। আৰু চেলাৰী ইয়াত পাৰ মান্থত আপোনালোকে ফিক্স হিচাপত পাব, সেয়া হৈছে 20,000 টকাকৈ। বয়সৰ যদি সীমা কওঁ, 1 জানুৱাৰীলৈকে আপোনালোকৰ বয়সৰ সীমাটো 18 বছৰৰ পৰা 37 বছৰ হ'ব লাগিব, অৰ্থাৎ 18 বছৰতকৈ কম হ'ব নোৱাৰে আৰু 37 বছৰতকৈ বেছি হ'ব নোৱাৰে। গতিকে যিসকলে স্কুলত ভকেশ্যনেল ট্ৰেইনাৰ হিচাপে কাম কৰিবলৈ বিচাৰে তেওঁলোকে ভালদৰে চাই ল'ব এই ভিডিঅ'টো, তেতিয়াহে আপোনালোকে গম পাব। আৰু আমাৰ এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এপ্লাই, ক্লিক হিয়েৰ টু এপ্লাই বুলি যিটো অপশ্যন ওলাইছে, সেইটোত আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ফৰ্ম এখন আহিব। এইখন অহাৰ পিছত আপোনালোকে ষ্টাৰ্ট নাও বুলি কৰি দিব। ষ্টাৰ্ট নাও বুলি কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আছাম NSQFৰ এখন ফৰ্মুলা আহিব। ইয়াত আপোনালোকে সকলোবিলাক ডিটেইলছ ভৰাব লাগিব, নিজৰ পাৰ্মানেণ্ট এড্ৰেছ, পিন কোড, আধাৰ নাম্বাৰ, আনকি সকলো। তাৰপিছত নিশ্চয় আপোনালোকে গমেই পাইছে যে আপোনালোকৰ যিবিলাক এই ডকুমেণ্টছবিলাক লোৱা হ'ব, যি ডিটেইলছবিলাক লোৱা হ'ব, সেয়া স্কিল ট্ৰী কনচাল্টিং প্ৰাইভেট লিমিটেডে আপোনালোকৰ ল'ব আৰু আপোনালোকক শ্বৰ্ট লিষ্টেড কৰি তেওঁলোকে এপইণ্টমেণ্ট দিব। আৰু এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কি কৰিব পাৰে, আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সৰ পৰা এই লিংকটোত ক্লিক কৰি আপোনালোকে যাব পাৰে। নহ'লে আমাৰ যিটো নিশ্চয় দেখিবলৈ পাইছে আমি এটা ৱেবছাইট ইউজ কৰিছোঁ, সেয়া হৈছে assamjob532.blogspot.com। গতিকে এইটোতো গৈ আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰে। আৰু লগতে বিভিন্ন ধৰণৰ পোষ্টৰ আপডেটো আমি এই ৱেবছাইটটোত দি থাকোঁ, গতিকে আপোনালোকে ভিজিট কৰিব পাৰে। গতিকে এই পোষ্টটোৰ পিছত আৰু কেইটামান জব একেলগে মই জনাই দিছোঁ, সেইকেইটাও ওলাইছে। বিশেষ এডভাৰটাইজমেণ্টত উল্লেখ নাই কোৱালিফিকেশ্যনৰ কথা, কেৱল মাত্ৰ আপোনালোকে কণ্টেক্ট নাম্বাৰৰ জৰিয়তে কণ্টেক্ট কৰি মেলি সুধি ল'ব পাৰে। প্ৰথমটো ওলাইছে হেল্থ কেয়াৰ এক্সিকিউটিভ, যি ওলাইছে হাতীগাঁও, গুৱাহাটীত। এইটো পোষ্ট এপ্লাই কৰিবৰ বাবে আপোনালোকে 9101750308 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰে। ছেকেণ্ড ওলাইছে টিচিং জবৰ পোষ্ট, যি ওলাইছে JVK ছিনিয়ৰ ছেকেণ্ডেৰী, কাহিলীপাৰা, গুৱাহাটীত।
কিহৰ টিচিং জব ওলাইছে তাৰ ইনফৰমেশ্যন পাবৰ কাৰণে আপোনালোকে 8633718769 এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে তাৰপিছত পুনৰ নীলাচল জাতীয় বিদ্যালয় গুৱাহাটীতো বিভিন্ন ধৰণৰ পোষ্ট টিচিং পোষ্ট খালী হৈছে তাক এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 9854461146 বা 9854210888 এই নাম্বাৰকেইটাত কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰে তাৰপিছত মিডিয়া এণ্ড ভিডিঅ' এডিটিঙৰ কেইটামান জব ওলাইছে তাৰ বাবে আপোনালোকে নিজৰ আপডেটেড চিভিখন met.shubham@gmail.com-তো আপোনালোকে সেন্ড কৰিব পাৰে বা 9706321768 এই নাম্বাৰটোতো কণ্টেক্ট কৰি আপোনালোকে আপোনালোকৰ ডিটেইলছবিলাক জনাব পাৰে অৰ্থাৎ আপোনালোকৰ চিভিখন পঠিয়াব পাৰে একেবাৰে শেষৰটো পোষ্ট অৰ্থাৎ আজি আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্ট ওলাইছে এক্স-ৰে এণ্ড চিটি অৰ্থাৎ চিটি স্কেন টেকনিচিয়ান যাৰ দুটা পোষ্ট ওলাইছে আপোনালোকে কেৱল মাত্ৰ নিজৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব লাগে আৰু তাৰ বাবে নাম্বাৰটো হৈছে 8011302475 গতিকে এই নাম্বাৰটো যিমান পাৰি সোনকালে পঠিয়াই দিব গতিকে এইকেইটা জবেৰে আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ জববিলাক পাবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লিয়ক আৰু পাৰিলে নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ডিটেইলছ লাগে তেন্তে মই ইতিমধ্যে ক'লোৱেই আমাৰ যিটো ৱেবছাইট আছে assamjob532.blogspot.com সেইটো আপোনালোকে ফ'ল' কৰি ল'ব বা সেইটো আপোনালোকে ভিজিট কৰি ল'ব আপোনালোকে সকলোবিলাক ডিটেইলছ পাই যাব গতিকে ইয়াকে কৈ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম